Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হিজুৰে আপোনাৰখনে লৈ আহিছো টাইম এণ্ড ৱৰ্কৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ আগৰ ভিডিঅ'ত আমি কি চাইছিলো টাইম এণ্ড ৱৰ্কৰ ফৰ্মুলা চাইছিলো। তাত আমি প্ৰায় 9টা ফৰ্মুলা দেখাইছিলো আৰু সেই ফৰ্মুলাৰ জৰিয়তে মই কি শিকাইছিলো আপোনালোকক যে আমি কেনেকৈ কনভেনচনেল মেথড বিলাকক এৰি কেনে শৰ্ট ট্ৰিকেৰে সামবিলাক সলভ কৰিব পাৰো। তো আজি ভিডিঅ'ত আমি কি চাম সেই ফৰ্মুলাবিলাক কেইটামান ইউজ চাম। সেই ফৰ্মুলা ইউজ কৰি কেনে কেনেকৈ আমি কিছুমান প্ৰশ্ন অত্যন্ত সহজত কৰিব পাৰো সেই বিষয়ে জানিম আহক। এতিয়া প্ৰথম প্ৰশ্নটো চাওক। A takes 4 days more to complete a work than the time taken by A and B together. মানে কি লাগে A কি লাগে 4 দিন বেছি লাগে কাটকে বেছি লাগে A আৰু B এ যেতিয়া লগ হৈ কাম কৰে তাতকৈ আমাক কি লাগে এক 4 দিন বেছি লাগে। মানে কি হ'ব A plus B. Okay. B takes 9 days more to do the same work than the time taken by A and B altogether. মানে কি লাগে B কি লাগে আকৌ A plus B এ লগ হৈ কাম কৰাতকে কিমান লাগে 9 দিন বেছি লাগে। তো কোনটো ফৰ্মুলা আছিল মনত কৰক A যদি x দিন বেছি লাগে A আৰু B তকৈ B যদি y দিন বেছি লাগে A আৰু B লগ হৈ কাম কৰিলে তো ফৰ্মুলা কি আছিল √xy ফৰ্মুলা আছিল। তো ইয়াত চাওক এতিয়া তো আমি কি কৰিলো আমাৰ ফৰ্মুলা √xy বা √ab আমি কিবা লব পাৰো তাৰ কাৰণে একো ইস্যুস নহয়। এতিয়া কি দিলো আমি ললো √ab বা √xy তো কি পাই গলো আমি √4 * 9 which is 36 যে আমাক 6 দিন দি দিব। তো অত্যন্ত সহজে আনসাৰটো ওলাই গল। আমি ফৰ্মুলাটো √ab বা আপুনি √xy যিকোনোটা ধৰি লব পাৰে সেইটো একো ইস্যুস নাৰাখে। আমি জাস্ট ফৰ্মুলাটো মনত ৰাখিলে হল কি ৰুট কৰি তলৰ হেৰিটা পূৰণ কৰি ৰাখিলে হৈ গল। ঠিক আছে এতিয়া ইয়াত চাওক A, B and C can do a piece of work in 20 days, 25 days and 30 days respectively. They finish together and gain rupees 3,700 for the contract. Find the share of C. তো আমি share উলিয়াই শিকিছিলো। তো চাব ইয়াৰ কাৰণে এতিয়া ফটকে ভাবিব আপোনালোকে বোলে ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো মনত ৰাখা সহজ উপায়টো শিকাই দিছো মই। ফৰ্মুলাটো মনত ৰাখা সহজ উপায় কি আছিল আটাইতকৈ ধৰক যিটো মেথড আছিল ন A B C এ লগ হৈ কাম কৰিলে x y দিনত কিমান আছিল এইটো ফৰ্মুলা মনত ৰাখিব লাগিব হয় নহয় x y z বাই কি আছিল xy plus yz plus zx। এইটো কি আছিল A যদি কামটো x দিনত কৰে y যদি B এ যদি y দিনত কৰে C এ যদি z দিনত কৰে তেতিয়া এই ফৰ্মুলাটো ইউজ কৰিছিল ৰাইট। মই কিয় কৈছো কাৰণ কেতিয়াবা এনেকা হ'ব পাৰে ন বোলে স্যাৰ ফৰ্মুলা দিলো ফৰ্মুলা কিমান মনত ৰাখি আমি কাৰণ ফৰ্মুলা মনত ৰখাটো এটা চ্যালেঞ্জ হয় ৰাইট। তো আমি এই ফৰ্মুলাটোৰ পৰা সব সিম্পলিফাই কৰিম ঠিক আছে। এতিয়া চাব আমাক কাক দিছে কাৰ শেয়াৰ লাগে C ৰ শেয়াৰ উলিয়াব লাগে ৰাইট C ৰ শেয়াৰ উলিয়াব লাগে। তো C ৰ কাৰণে C ৰ লগত কোন আছিল Z আছিল ন আমি ফৰ্মুলাত কোন আছিল A যদি x দিন লাগে B যদি y দিন লাগে C যদি z দিন লাগে। তো যেটো C ৰ শেয়াৰ উলিয়াব দিছে আমি কাৰ দিনটো বাহিৰ কৰি দিও সদায় আমি C ৰ দিনটো বাহিৰ কৰি দিম মানে অকল থাকিব x হয় আৰু C ৰ শেয়াৰৰ কাৰণে কিহেৰে পূৰণ কৰিম মই r এৰে পূৰণ কৰিম। তো কি হ'ব C ৰ শেয়াৰ হ'ব r * xy by xy plus yz plus zx। বুজি পালে যদি মোক খুদিলে হয় নহয় বলে আপুনি b শেয়াৰ উলিয়াও b কাৰণে কি ললো মই ইজি b কাৰণে কি r এৰে পূৰণ হৈ থাকিলে হয়। এতিয়া b এ কিমান দিনত কৰিলে হয় ফৰ্মুলা মতে xy জলে y মতে y টো বাদ দিলে হয় কি হলে হয় মোৰ xz by xy plus yz plus zx। দেখিলে নে এটাৰ পৰা সব ওলাই বাৰে বাৰে মনত ৰাখিব নালাগে। আকৌ এৰ কাৰণে কিমান হলে হয় r * a কিমান x ত কৰে তো কি হলে হয় yz by xy plus yz plus zx। তো মই জাস্ট দেখাই দিছো যাতে আপোনালোকে বেলেগ বেলেগকে মনত ৰাখিব নালাগে। এবাৰ মনত ৰাখি যদি আপোনালোকে গোটেই এটা ফৰ্মুলাৰ পৰা গোটেইখিনি যে সলভ কৰিব পাৰে ন সেই বস্তুটোহে মই দেখাই দিছো। তো চাও হক প্ৰশ্নটো আমি কেনেকা সলভ হল ইয়াতে। তো ফৰ্মুলা আছিল আমাৰ ফৰ্মুলা কি আছিল এইটো c = আমাৰ হৈ গল r * xy by xy plus yz plus zx। x কিমান আছিল 20 y আছিল 25 লিখিলো r কিমান আছিল 3700 লিখি দিলো দেন আকৌ xy yz z আছিল কিমান আছিল 30 days হেতু আমি লিখি দিলো z আকৌ zx 30 লিখিলো। তো আমি পাই গলো কিমান 1000। তো c এ কিমান পাবো c পাবো ₹1000 তেওঁৰ শেয়াৰ হিচাপে পাই যাব। তো আমি এটা অংক চালো। এতিয়া চাওক নেক্সটটো আমি চাও ইয়াত চাব
A can do a piece of work in 20 days. With the help of B, he can do the same work in 15 days. If they finish the work together and get rupees 1500 for the work, find the share of A and B respectively. এইটো দুটাৰ কাৰণে আছিলে হয় নহয় তো এইটোৰ কাৰণে আমি চাওক ইয়াৰ ফৰ্মুলা মই দিছিলো আপোনালোকক তো কি আছিলে A শ্বেয়াৰ উলিয়া ফৰ্মুলাটো কি আছিলে শ্বেয়াৰ ইনটু y by x মানে r into y by x আৰু b কাৰণে কি আছিলে r into x minus y by x এইটো ফৰ্মুলা মই আগৰ ভিডিঅ'ত দেখাইছো আপোনালোকক তো ইয়াত চাওক টোটেল মানি কিমান আছিলে 1500 এৰ কাৰণে 1500 লৈ ললো আৰু a কিমান দিনত কৰিছে কামটো 20 দিনত হেতু a ৰ কামটো মই 20 ধৰি ললো আৰু a আৰু উইথ দা হেল্প অফ b মানে a plus b কিমান দিনত কৰি আছে তেওঁলোকে 15 ডেজত তো 15 লিখি দিলো এটো পাই গলো rupees 1125 তো share of b উলিয়াই দিলো এটো ফৰ্মুলা r মানে হৈ গল 1500 x মানে হৈ গল মোৰ 20 আৰু y মানে হৈ গল 50 তো দেন মই পালো 375 দুটা যদি এড কৰি দিয়ে আপোনালোকে পাই যাব 1500 তো এটো ফৰ্মুলা মই আগৰ ভিডিঅ'ত শো কৰিছিলো এটা গুৰুত্বপূৰ্ণ ফৰ্মুলা আছিল ইয়াত কি উলিয়াম ওয়েজেস বুলি কও এটো কি ওয়েজেস কাৰ কিমান ওয়েজেস হল কোনে কিমান পাৰ্সেন্টেজ পালে কাৰ ভাগত কিমান পইচা পৰিলে এইটো ভাগৰ উলিয়াব পাৰি এটা গুৰুত্বপূৰ্ণ হয় ঠিক আছে ইয়াৰ পিছৰটো চাওক আমি ইয়াত চাব 24 men work in 8 hours a day can make a road in 15 days in how many days 48 men working 6 hours a day will make the 3 times long road তো এইটো বিষয়ে চাম আমি এতিয়া আহক এই ফৰ্মুলাটো আহিব ইয়াত চাওক প্ৰথম কেছত m1 কিমান আছে প্ৰথম যেটো কেছ ফাৰ্স্ট কেছত আমি চাও মানুহ কিমান জন আছে 24 জন আছে ৰাইট আৱাৰ h1 কিমান আছে 8 আছে কিমান দিনত বনাইছে d1 কিমান বনাইছে তেওঁলোকে 15 ডেজত বনাইছে ৰাইট আৰু কি কৰিছে তেওঁলোকে এই ৰোড এটা ৰাস্তা বনাই আছে এটা ৰাস্তা মানে কি w1 কিমান হ'ব 1 এটা ৰাস্তা বনাই আছে তো কেস 2 চাম মই এতিয়া সেকেন্ড কেছত চাওক 48 men m টো কিমান দিয়া আছে 40 কিমান ঘন্টা কাম কৰিছে 6 hours আৰু কিমান টাইম ৰাস্তা বনাইছে 3 times long road মানে কি বনাইছে যেটো ৰাস্তা আগৰ ৰাস্তাতকে 3 গুণ ডাঙৰ ৰাস্তা বা 3 গুণ দীঘল ৰাস্তা হ'ব তো w টো কি হ'ব 3 হ'ব লাগে তো উলিয়াব কি দিছে how many days d টো উলিয়াব দিছে তো বহাই দিলো এখিনি প্যাৰামিটাৰ তো d টো কিমান পাই গলো মই 30 days এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এনেকা প্ৰশ্ন দিব পাৰে আৰু এটা সৰু এটা কথা মই কৈ দিও যদি মোক এনেকাকে দিলে হয় চাব ইয়াত মোক কি ক'লে 3 times long road হৈ গল কেতিয়াবা যদি দিয়ে এনেকুৱাকে হা এটো বুজাওক আপোনালোকে যেটা সেম road কি ক'লে যেটা সেম road বনাবই দিছিলে ইয়াত মোক কৈছে যে 3 times long road কিন্তু এটো 3 times নিদি কেনে মোক যদি ক'লে হয় in how many days 48 men working 6 hours a day will make the same road 3 times জায়গা কি হলে হয় same road মানে একে ৰাস্তা দিলে হয় তেতিয়া মই w2 কি ললো হয় 1 ললো হয় তেতিয়া তলফালে w1 w2 কি হ'ব সেম হৈ যাব হেতু বস্তু মনত ৰাখক তো না ভাইব যে w1 w2 ভ্যালু দিয়া নাই যদি কৈছে ৰাস্তাটো বনাই আছে মানে কি কাম সদায় এটা কাম কৰি আছে মানে w1 1 বনাই আছে হয় না নহয় কিন্তু যদি সেম road কয় সেই ৰাস্তাতে বনাব লাগে তে w2 কিমান হ'ব 1 এ হৈ যাব হেতু বস্তু গুৰুত্ব দিব এতিয়া পিছৰ প্ৰশ্নটো চাও আহক ইয়াত চাওক কি দিছে Ram can do a work in 40 days. Hari is 4 times more efficient than Ram. How many days Hari can finish the work? তো এইটা প্ৰশ্ন আহিলে হা তো কি দিছে আপুনি ধৰক ৰামে এটা কাম কৰিব পাৰে 40 দিনত ৰামক কিমান লাগে 40 দিন ঠিক আছে Hari কিমান হয় কিমান টাইম এফিশিয়েন্ট হয় Hari 4 গুণ এফিশিয়েন্ট হয় 4 গুণ এফিশিয়েন্ট মানে কি মই যদি এটা কাম মানে হেৰি কৰিব পাৰো 4 দিনত কৰো তো হৰিয়ে কিমান কৰিব এদিনত কৰিব মানে 4 গুণ সময় কম লাগিব মানে কি 40 ক মই 1/4 ৰে মাল্টিপ্লাই কৰিলে কিমান পাইছাম মই 10 days পাইছাম মই 10 days এটো কি দিছে টাইম ইজ ডাইৰেক্টলি প্ৰপৰ্শনাল টু 1 by efficiency হা বা efficiency is directly proportional to 1 by time এই বস্তুটো কৰিলে মই উলিয়াই দিব পাৰো ফৰ্মুলা কি ওলাল মোৰ 10 days তো সিম্পলি আপোনালোকে ফৰ্মুলা মনত এটা বস্তু ইজিলি মনত ৰাখক হেইটো হৈছে কি যদি
মোতকৈ কোনোবাজন যিমান গুণ এফিচিয়েণ্ট হয় তো সিমান গুণ কম লাগিব তো সেইটোৱে পূৰণ কৰি দিলে হৈ গ'ল ঠিক আছে তো এইখিনি আছিলে আমাৰ টাইম এণ্ড ৱৰ্কৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিখিনি আমি আপোনালোকক শ্ব' কৰিলোঁ গতিকে আপোনালোকে আমাৰ আগৰ ভিডিঅ'জ চাব আগৰ ভিডিঅ'জ ফৰ্মুলাখিনি চাব তাত প্ৰেক্টিচ কৰিব আৰু আমাৰ এই অংকখিনিও চাব এইখিনি দৰকাৰী চামছ হয় গতিকে আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ ভাল পাই আছে আমাক আপোনালোকে চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব চ' এগেইন ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ ধন্যবাদ বিদায়